আমাক উৰুকালৈ সাজু হৈছে এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ লগতে আমি উত্তৰ গুৱাহাটীলৈ যাম এতিয়া উত্তৰ গুৱাহাটীৰ পৰা পৰিৱেশ দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ কাইলৈ যিহেতু উৰুকা ৰাজ্যজুৰি উৰুকাৰ নিশা একেলগে ভোজ ভাত খোৱাৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে তাৰ মাজতে মই উপস্থিত আছো উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত যিহেতু উৰুকা বুলি ক'লে সকলোৰে মনলৈ আহে এটা ভেলাঘৰৰ কথা কিন্তু উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত এটা ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰা হৈছে মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছো যে প্ৰায় ৩০০ বছৰীয়া পৰম্পৰা ধৰি ৰখাৰ এক প্ৰয়াস চলিছে ইয়াতে দেখুৱাইছো যে শুকান কলপাত আৰু বাঁহেৰে এই সুন্দৰ ভেলাঘৰটো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু চন্দ্ৰাগাঁৱৰ প্ৰায় ১০০ পৰিয়ালে ইয়াতে লগে ভাগে ভোজ ভাত খাব আৰু এই সুন্দৰ ভেলাঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় ১০০০ বাঁহৰ প্ৰয়োজন হৈছে আৰু লগতে শুকান কলপাত আৰু ক'বলৈ গ'লে শুকান কলপাত আৰু বাঁহেৰে তেওঁলোকে এনেধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু যোৱা প্ৰায় ৩০০ বছৰ ধৰি তেওঁলোকে একেধৰণে এই ভেলাঘৰ নিৰ্মাণ কৰি আহিছে তেওঁলোকে কাৰো লগতে আচলতে প্ৰতিযোগিতা কৰা নাই তেওঁলোকে পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস চলাইছে মই এই সুন্দৰ পৰিৱেশ দেখিছো আৰু যিহেতু এই গাঁৱৰ মুখীয়া লোকসকল মোৰ সৈতে আছে মই তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম বহুত এটা সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰিছে কি প্ৰয়োজন হৈছে আমাৰ ইয়াতে আপোনাৰ বাঁহ তাৰপিছতে আমাৰ কলৰ যিটো শুকান যিটো কলপাত সেইটো আৰু লগতে ধানৰ যিটো খেৰ আমাৰ যিটো খেতি হৈছে আমি খেতিয়ক মানুহ আমি ৯০% খেতিয়ক গতিকে ঘৰে ঘৰে আমাৰ এতিয়া ধান খেৰ আনিব আমি ওপৰত চালিটো বনাব আজি হৈ যাব কালি আজি হৈ যাব আজি আমাৰ সম্পূৰ্ণ হৈ যাব এতিয়া আমাৰ আকৌ ইয়াতে আপোনাৰ ১,০০০ৰ ওপৰত কিজানি অনুমান এটা কৰিব পাৰি আৰু ১,০০০ মান হৈছে কিজানি বাঁহ গতিকে নিউজ এপৰ দৰ্শকে গম পালে যে প্ৰায় ১,০০০ বাঁহৰ প্ৰয়োজন হৈছে আৰু সমান পৰিমাণে শুকান কলপাত আৰু খেৰৰ প্ৰয়োজন হৈছে মই কথা পাতিম যিহেতু এজন বয়োজ্যেষ্ঠ নাগৰিক আছে কিমান বছৰ পৰম্পৰা হয় কিমান বছৰীয়া আমি সঠিককৈ ক'ব নোৱাৰিম কাৰণ এতিয়া আমাৰ ৮০ বছৰ হৈছে আমাৰ দেউতাহঁতে বনোৱা দেখিছোঁ দেউতাহঁতে কৈছে তেওঁলোকৰ দেউতাহঁতে বনাইছে আজি শকৰ দিনৰ পৰা গতিকে ৩০০ৰ ওপৰত হ'ব কিজানি কম নহয় গতিকে বছৰ বছৰ ধৰি একেধৰণেই তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে মই লগতে কথা পাতিম যিহেতু কাইলৈ উৰুকা কি প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি মানে ধৰক আমাৰ খাহী ছাগলী ৪টা হাঁহ আমাৰ ১৫টা হাঁহটো আমাৰ কোমোৰাৰে বনাব আৰু মাছ টেঙাৰে বনাব আমাৰ মাছ ৫০ কেজি গাঁৱৰ ৰৌ ভকুৱা হয় আমাৰ ফিচাৰী আছে ৰাইজত এতিয়া এই ঘৰৰ কাম কৰি আমি মাছ মৰাৰ ব্যৱস্থা কৰি আছোঁ মনটো কেনেকুৱা লাগিছে মনটো বহুত সুন্দৰ বুজিছে আমি যে মিলিজুলি এই ভোগালী বিহুটো আমি পালন কৰিছোঁ কিমানটা পৰিয়াল ইয়াতে আমাৰ ইয়াতে এখন ঘৰত অলপ বেছি হ'ব এতিয়া আমাৰ সামাজিক হিচাপে এখন ঘৰ আৰু আমাৰ ভাই ককাইবিলাক আছে গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে প্ৰায় ১০০ পৰিয়ালে আচলতে লগে ভাগে তেওঁলোকে ভোজ ভাত খাব এটা বিহু হ'ব নেকি বিহু হ'ব যিহেতু আমাৰ ভোগালী বিহু আহি আছে পৰম্পৰা হিচাপে বিহু এটা আমাৰ হ'ব ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়া ৰং গান ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়া ৰং গান ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়া ৰং গান ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল অসমীয়া ৰং গান ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়া ৰং গান ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল আৰু এনেধৰণেই উদুলি মুদুলি হৈ গৈছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁও দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছো আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ